देवाय दैवकी नंदनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये। वसुदेवं सुतं कृष्णं कंससानुदीरुमर्दनं देवकीर्दयानन्दं कृष्णं वन्दे जगद्गुरुं। हरे राम राम मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। श्रीमन्त शंकर हरि भकतर जाना जेन कल्पतरु ताहान्त बिनाई नाहि 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 आमार परम गुरु राम आमार परम गुरु। वाञ्छा कल्पतरुभ्यश्च कृपा सिन्धुभ्यो एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। हे राम राम कृष्ण शंकर गुरु हरि राम राम हरि राम 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 कृष्ण। जय नमो যাদব মাধব জনার্দন জয় হৃষিকেশ সদা শিব সনাতন। হে রাম প্রণত তারণ নারায়ণ নিরাকার কৃষ্ণর শরণে কোটি কোটি নমস্কার। রাম নমো নমো ভগবন্ত ভকতর নিধি হরি কস্মরণে আরম্ভর কখিদ্ধি রাম মহাভাগবত কথা দশম স্কন্ধর বীরশিলা পদ কৃষ্ণ কিঙ্কর শঙ্কৰ। বস্তু এটা লাগিছিল ইয়াত তলত দিবলৈ গামোচাখন দিলো। বাপসকল আইসকল
শিৱসাগৰ ঐতিহাসিক স্থান আৰু এই ঐতিহ্যমণ্ডিত শিৱসাগৰৰ কোৱামৰা ভকত গাঁৱৰ ৰাইজৰ উদ্যোগত হলগুৰি মৌজা ৰাইজৰ সহযোগত কোৱামৰা ভকত গাঁৱৰ এই বৰনামঘৰৰ মজিয়াত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আজি দ্বিতীয় দিন আৰু আজিৰ এই দ্বিতীয় দিনত আমাৰ নিচিনা এগৰাকী মূঢ়মতীক আপোনাসবে ভাগৱত ব্যাখ্যাৰ কাৰণে আমন্ত্ৰণ কৰি আমাক কৃতাৰ্থ কৰিলে। জয় জয়তে আপোনাসবৰ নিচিনা সজ্জনসকলক চৰণ দৰ্শন কৰিব পাই নিজকে ধন্য মানিছোঁ আৰু সমস্তৰে শ্ৰীচৰণত পুনঃ পুনঃ সেৱা নিবেদন কৰিছোঁ। আৰু আপোনাসবে আগবঢ়োৱা দায়িত্বভাগ যথোচিত পালন কৰিবৰ নিমিত্তে আগবঢ়া হৈছে। হ'ব পৰা সকলো দোষাদোষ নিজ গুণে আপোনাসবে মৰিক্ষণ কৰিব বুলি পুনঃ সেৱা নিবেদন কৰিলোঁ। প্ৰভুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই দুগৰাকী মহাপুৰুষে যেতিয়া গণককুছি সত্ৰত শেষবাৰৰ কাৰণে দেখা দেখি হয়, তাৰপিছত আৰু দুজনা মহাপুৰুষৰ সাক্ষাৎ হোৱাই নাই, নহ'ল। আৰু এইফালে গুৰুজন বৈকুণ্ঠী হ'ল, মাধৱ পুৰুষে এইফালে গুচি আহিলে। তো দুজনা যিহেতু অভেদ ঈশ্বৰ আছিলে, পুৰুষোত্তম ঠাকুৰতাই লিখিছে, শংকৰ মাধৱ অভেদ ঈশ্বৰ, গুৰু নাহি দুইটোপৰ, দুহান নামক কীৰ্তন কৰিয়া, কৃতকৃত হুৱে নৰ। গতিকে দুজনে হয়তো বুজি পাইছিল যে এয়াই তেখেতলোকৰ শেষ দেখা দেখি। প্ৰভুসকল, বিশ্বত এক বিৰল খ্যাতি মহাপুৰুষ মাধৱদেৱে দেখুৱালে যে যিদিন ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গুৰু হিচাপে মান্যতা কৰি তাৰাৰ দুখানি অভয় চৰণত শৰণ গ্ৰহণ কৰিলে, সিদিন ধৰি মহাপুৰুষ মাধৱদেৱে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ চৰণৰ সেৱাতে জীৱনৰ সৰ্বোচ্চ কাল তেওঁ অতিবাহিত কৰিলে। এনেকি জোৰণৰ কন্যাও তেওঁ এৰি থৈ চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰিলে। দুজনা অভেদ, এই কথা সকলোৱে আমি জানো। আৰু সেইকাৰণে চাগে মহাপুৰুষ মাধৱদেৱে গুৰুজনাক এটি প্ৰশ্ন কৰিছিলে যে, হে কৃপাল গুৰু, তুমি থাকোঁতেই জগতৰ মানুহক ভাগৱতৰ আধাৰত যি বিশুদ্ধ হৰিনাম ধৰ্ম তাক প্ৰৱৰ্তন কৰোৱাটো বহু ক্ষেত্ৰত কঠিনৰ পৰা কঠিন পৰ্যায়ৰ সৃষ্টি হয়। তুমি যিহেতু সাক্ষাৎ ঈশ্বৰ হোৱাৰ পিছতো নৰলীলালৈ গুৰু অৱতাৰে জগতলৈ আহিলা, গতিকে তুমি এই জগত এৰি যোৱাৰ পিছত এই দায়িত্ব কোনে গ্ৰহণ কৰিব? লোকে কাৰ কথা শুনি ঈশ্বৰ ভক্তিত নিমজ্জন হ'ব? এই কথা শুনাৰ পিছত কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাধৱ পুৰুষক ক'লে যে, বহাপু, মই নাযাওঁ, মই থাকিম। তো ক'ত থকা হ'ব? শুনিও মাধৱ মূৰ থাকিবা থান, দশম কীৰ্তন মূৰ মূৰ্তিৰে সমান। মই দশম আৰু কীৰ্তনতেই থাকিম। মাধৱ পুৰুষে বোলে বৰ উত্তম, মই আকৌ ভয়ে খাইছিলোঁ বিষয়টো। তুমি সাক্ষাৎ চৈতন্যৰূপে তোমাৰ বাংময় মূৰ্তিস্বৰূপ কীৰ্তন আৰু দশমতে তুমি থাকিবা। বোলে অকল ময়ে নহয় তুমিও থাকিব লাগিব। ঘোষা নামে শাস্ত্ৰখানি তুমিও ৰচিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। গতিকে আজি ইয়াতে যি দশম ব্যক্ত হৈছে, এই দশম শাস্ত্ৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সাক্ষাৎ বাংময় মূৰ্তি, তেওঁ ইয়াত বিদ্যমান হৈ আছে। এইকাৰণে
যে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দ্বাদশ অধ্যায়ৰ ভিতৰত দ্বাদশ স্কন্ধৰ ভিতৰত দশম স্কন্ধই এনেকুৱা এটা স্কন্ধ যে য'ত ভগৱন্ত পুৰুষৰ সমস্ত জন্ম কৰ্ম ইত্যাদিকে যিসমূহ লীলা মহাপুৰুষ ঈশ্বৰ পুৰুষে পৃথিৱীত সম্পাদিত কৰিলে সেই সকলোসমূহ দশমত বৰ্ণন হৈছে আৰু সেইকাৰণে যিহেতু সাক্ষাৎ ঈশ্বৰ পুৰুষেই শংকৰ স্বৰূপে জগতত আহিছে গতিকে প্ৰকাৰান্তৰে আচলতে জগতৰ লোকক এই কথাটো প্ৰতিপন্ন কৰি থৈ গ'ল প্ৰভুসকল মাধৱ পুৰুষে গুৰুজনাক চিনি পাইছিল সেইকাৰণে এদিন নাৱেৰে ভটিয়াই গৈ থাকোঁতে গুৰুজনাৰ যি ৰূপ সুন্দৰ ৰূপ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন এই পদ তাত সেইদিনাখন মহাপুৰুষে ৰচনা কৰিছে লিখিছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যো হৰি কংসক বৈৰী জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ সৌহি হৰি গুৰুজনাই ক'লে বোলে অকণমান ঢাকি দিয়া ইমান উন্মুক্ত কৰাৰ প্ৰয়োজন নাই তুমি যি জানিছা আৰু গুৰু বাক্য ৰাখি এই পদছোৱাত ঢাকি পেলালে কেনেকৈ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যো হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ কিন্তু এইখিনিতহে ঢাকিলে বাকী ছোৱাত কিন্তু উন্মুক্ত কৰিছে এইকাৰণে কৰিছে যে চাৰি বেদ শিৰোমণি মা যে যাকেৰি চৰণ বিকাশ সৌহি দেৱ কৈলো কৈলোক শংকৰ দেৱ প্ৰকাশ তদুপৰি কি কহব শংকৰ দেৱৰ মহিমা জানি জ্ঞানী অন্ত নপায় যাকেৰি চৰণ ৰেণু শিৰে পৰখি মুকুতি সুখ পায় গতিকে মুকুতিৰ সুখ প্ৰদান কৰোঁতা বিশ্বজগতত এগৰাকীয়ে আছে তেওঁ হ'ল ঈশ্বৰ পুৰুষ স্বয়ং নিজে কাৰণ প্ৰভুসকল আপোনাক সবে জানে যে ঈশ্বৰ পুৰুষক আমি এইকাৰণেই সৰ্বজ্ঞ ঈশ্বৰ বা সৰ্বশক্তিমান বুলি কওঁ যে অন্যান্য দেৱতাসকলৰ হাতত নথকা কেইটামান বিশেষ ক্ষমতা ঈশ্বৰ পুৰুষৰ হাতত আছে তিনিটা বিশেষ ক্ষমতাৰে ঈশ্বৰ পুৰুষ ক্ষমতাশালী সেয়া কোনো দেৱতাক আজিলৈকে সেই দায়িত্ব ঈশ্বৰ পুৰুষে অৰ্পণ কৰা নাই তাৰে প্ৰথম জনাই হ'ল তেওঁ কালৰ অধিকাৰী ভগৱান কালৰ অধিকাৰী মানে সময়ৰ তেওঁ অধিকাৰী ঈশ্বৰ পুৰুষৰ ব্যতিৰেক ব্ৰহ্মা আদি কৰি কোনো দেৱতা কালৰ অধিকাৰী হ'ব নোৱাৰে দ্বিতীয়তে তেওঁ মায়াৰ অধিকাৰী ব্ৰহ্মা আদি কৰি জীৱজত মায়া সজ্জা মাজে আচৰি ঘুমতি যায় সকলোবিলাক মায়াৰ অধীনত আছে কিন্তু মায়াৰ অধীশ্বৰ হিচাপে একমাত্ৰ জগতত প্ৰতিষ্ঠা লাভ কৰি থকা প্ৰদৰ্শিত হৈ থকা ঈশ্বৰ পুৰুষৰ বাহিৰে কৃষ্ণ ব্যতিৰেকে বেলেগ নহয় আৰু ৩ নম্বৰটো হ'ল তেওঁ মুখৰ অধিকাৰী অৰ্থাৎ কোনোবা এজন জীৱ সংসাৰ বন্ধনত যেতিয়া আমি সব জীৱবিলাকে বান্ধ খাই আছোঁ এই বন্ধনত থকা জীৱবিলাকক মুক্ত কৰি মুখ প্ৰদান কৰাৰ অধিকাৰ কেৱল আৰু কেৱল ঈশ্বৰ পুৰুষৰ হাততে আছে বাকী কোনো দেৱতাৰ হাতত নাই এতেকেহে কৃষ্ণ ভজন্য হে প্ৰভুসকল সেইকাৰণে দশম স্কন্ধ শুনিলে সাক্ষাৎ ভগৱন্তক শুনা যায় দশম স্কন্ধ শুনিবৰ কাৰণে পৰম ভাগ্যৰ প্ৰয়োজন পৰম কৃপা হ'ব লাগিব ঈশ্বৰৰ তেতিয়াহে কোনোবাই দশম স্কন্ধ শ্ৰৱণ কৰিব পাৰে ইমান মহিমাযুক্ত অধ্যায় তে যি কি নহওক সেই দশম স্কন্ধ আজি ব্যক্ত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দশম স্কন্ধ আৰম্ভণিতে কৈছে যে হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি ঈশ্বৰ পুৰুষক স্মৰণেৰে তেওঁৰ আৰম্ভণি সিদ্ধি হোৱাৰ কাৰণে প্ৰাৰ্থনা কৰিছে প্ৰভুসকল গুৰুজনাই সমস্ত লোকৰ কাৰণে কিছুমান আদৰ্শ থাপি থৈ গৈছে দশম স্কন্ধৰ প্ৰাৰম্ভণিৰ এই পদ জনাৰ দ্বাৰা আমাক সকলোকে এটা কথাই কৈছে যে আমি আমাৰ দৈনন্দিন জীৱনৰ যি কাৰ্যই সম্পাদিত নকৰোঁ কিয় সকলো কাৰ্য কৰাৰ আগতে ভগৱন্ত পুৰুষক স্মৰণ কৰি সম্পাদিত কৰিব লাগে
যি ব্যক্তিয়ে তেওঁলোকৰ জীৱনৰ সকলো কৰ্ম ভগৱানক স্মৰণ কৰি সম্পাদিত কৰে সেই কাৰ্য অসিদ্ধি হোৱাৰ কোনো প্ৰশ্নই নুঠে ভগৱানত সমৰ্পিত সকলো কৰ্মই আপোনাৰ জীৱনত সিদ্ধি হ'ব তেনে সৎকৰ্ম সকলো ঈশ্বৰক সমৰ্পিত কৰি কৰিব লাগে ইয়াত সেইকাৰণে আকৌ ডাঙৰ কথা কৈছে দশম মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ ইমান এগৰাকী বেদজ্ঞ পুৰুষ হোৱাৰ পিছতো অবনিশি চাৰি বেদ বিচাৰি দিনে ৰাতি বেদ বিচাৰ কৰিব পৰা এগৰাকী মহাপুৰুষ ইমান বিদ্যৎ পুৰুষ হোৱাৰ পিছতো মহাপুৰুষ গুৰুজনাই কিন্তু সৰ্বদা নিজকে কি বুলি কৈছে যে আমি কিংকৰ দাসৰো দাস অধম পামৰ মোহমতি এই বুলি কৈছে আৰু আমিবোৰে অকমান কথা যদি জনা হওঁ অকমান যদি গীত পদ আওৰাবলৈ পৰা হওঁ কোনোবাই যদি আমাক মোহমতি বুলি কয় আমাৰ ভীষণ খং উঠি যাব আমাক যদি কোনোবাই অযোগ্যতা প্ৰতিপন্ন কৰিব খোজে এই কথাত আমি ব্যথা পাওঁ দুখ পাওঁ সেইকাৰণে সেই বাপসকল ভাৰতবৰ্ষত যিমানবিলাক মহাপুৰুষ আছে পঞ্চদশ শতিকাত যিমানবিলাক মহাপুৰুষে ভক্তি আন্দোলনৰ সূচনাত সকলোৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল সেই মহাপুৰুষসকলৰ তুলনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱন দৰ্শনৰ এটা বিশেষ বৈশিষ্ট্য হ'ল কি যে তেওঁ আত্মলঘিমাৰে নিজক প্ৰতিপন্ন কৰিছে অৰ্থাৎ মহাপুৰুষে নিজকে দাসৰো দাস কিংকৰৰো কিংকৰ এই বুলি নিজৰ আত্মপৰিচয় প্ৰদান কৰিছে মহাপুৰুষ মাধৱদেৱেও গুৰুজনাক অনুকৰণ কৰি কি বুলি লিখিছে নামঘোষাত নুহুজানাই আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি নুহু ধৰ্মশীল দানব্ৰ তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তাপদ কমলৰ দাসৰো দাস তানদা সভৈলো আমি হে প্ৰভু তুমি যদি মোক দাস বুলি ধৰিবৰ কাৰণে যদি তোমাৰ কিবা আপত্তি আছে তেনেহলে তোমাৰ দাসৰো দাস তেওঁৰ দাস কৰি হলেও মোক তুমি তোমাৰ চৰণত থান দি ৰাখা মহাপুৰুষ মাধৱদেৱে ঈশ্বৰ পুৰুষক এনেধৰণৰ কথাও কৈছে যে মই তোমাৰ দাস হৈ গলে মোৰ এনেকুৱা দাসত্ব মই তোমাক তোমাৰ সেৱা কৰিম হয়তো তুমিও মোৰ দাস হৈ যাব পাৰা কাৰণ যিজনে ভগৱানৰ দাসত্ব স্বীকাৰ কৰে ভগৱান তেওঁৰ দাস হৈ যায় এইটো ভগৱানৰ চৰিত্ৰ হে ভগৱান তুমি এই সন্দেহটো দূৰত থৈ দিয়া মই কেতিয়াও তোমাক মোৰ দাস হ'বলৈ নিদিওঁ থৈও নিজৰ ভৃত্যৰ অধীন কৰি তেতিয়াহ'লে তোমাৰ ভৃত্যৰ অধীন কৰি মোক ৰাখা তেতিয়া তুমি মোৰ দাস হ'ব অন্তত নালাগে তোমাৰ ভৃত্যৰে মই ভৃত্য হ'ব খোজো তোমাৰ চাকৰৰ মই চাকৰ হ'ব খোজো তোমাৰ দাসৰ মই দাস হ'ব খোজো প্ৰভুকল কেৱল আৰু কেৱল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ উত্তৰ পূৰ্বাঞ্চলত ইমান দাস্য ভকতিৰ পোহাৰ মহাপুৰুষ দুজনাই মেলি থৈ গৈছে আপুনি ক'তো নেদেখে পৃথিৱীত নিজকে ইমান দাসৰো দাস ইমান নমনীয় ৰূপে ভগৱানক যে ভজিব পাৰি এই নজিৰ ক'তো নাই যদি মহাপুৰুষৰ এই আদৰ্শ শাস্ত্ৰ সন্মতভাৱে যদি আমাৰ মানুহে মানি চলিলেহেঁতেন তেতিয়াহ'লে আজি অসমত ধৰ্মক লৈ পেলাই ইমান অসহিষ্ণু পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন
মই আজি কিছুদিনৰ পৰা এই কথাটো কৈছোঁ যে কি কাৰণত ধৰ্মক লৈ আমি ইমান অসহিষ্ণু হ'বলৈ গৈ আছোঁ। সহনশীল ক্ষমতা আমাৰ নাই নেকি? কাৰণ আমি যিসকল গুৰু মানিছোঁ তেওঁলোক সহিষ্ণুতাৰ মূৰ্ত প্ৰতীক, পাৰাকাষ্ঠা বুলি ক'ব পাৰি। মহাপুৰুষ শংকৰ মাধৱ দুজনা সহিষ্ণুতাৰ পাৰাকাষ্ঠা, তাতকৈ আৰু কোনো নাই ইমান সহিষ্ণু। বুজিছে নহয়? গুৰুজনাইতো এনেকৈ কৈছে যে যদি মোক কোনোবাই নিন্দা কৰে, সেই নিন্দুকসকলক যদি মই চিনি পালোহেঁতেন তেতিয়াহ'লে তেখেতলোকক মোৰ ঘৰৰ সন্মুখতে নিবাসস্থল বনাই দিলোহেঁতেন। কেলেই? যে তেওঁলোকে মোক চাই থাকক, নিন্দাৰে মোক তোলা ধূনা দিয়ক, যাতে তেওঁলোকৰ নিন্দাত মই মোৰ বেয়া চৰিত্ৰ যদি কিবা আছিল, বেয়া যদি আছিল, সেইখিনি যাতে মই সংশোধন কৰিব পাৰোঁ। অৰ্থাৎ নিন্দুকসকল দৰাচলতে উপকাৰী সজ্জনবিলাকৰ, কাৰণ তেওঁলোকে সজ্জনবিলাকক নিন্দা কৰি সজ্জনসকলৰ চৰিত্ৰত থকা বেয়া গুণসমূহ তেওঁলোকে উন্মুক্ত কৰে আৰু সজ্জনে সেইবিলাক সংশোধন কৰি কৰি নিজক আৰু জুয়ে পুৰা সোণৰ নিচিনা চিকচিকীয়া কৰি তুলিবৰ কাৰণে এটা সুযোগ পায়। সেইকাৰণে গুৰুজনাই ইয়াত কৰজোৰে বোলো শুনা সবে সভাসদ, মূঢ় হুয়া কৰোঁ মহাভাগৱত। আপোনাৰ সবৰ দৰে সজ্জনসকলৰ প্ৰতি গুৰুজনাই কৰপুতে হাতযোৰ কৰি কৈছে যে মোৰ নিচিনা এগৰাকী মূঢ়ই ভাগৱত কথা 10ম স্কন্ধৰ পদ গাবলৈ গৈ আছোঁ, কৰিবলৈ গৈ আছোঁ। হীৰা কৰজোৰে বোলো শুনা সবে সভাসদ, মূঢ় হুয়া কৰোঁ মহাভাগৱত পদ। ৰাম আমাৰ পদত কেহু নধৰিবা দুখ, কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ। আমাৰ পদত আপোনালোকে দুখ নেদেখিব। কেৱল কৃষ্ণ কথা বুলিয়েই সন্তোষ হ'বৰ কাৰণে প্ৰয়াস কৰক। বাপসকল, কোনে ভাগৱত পঢ়িছে, কি ব্যাখ্যা কৰিছে, সেইটোক লৈ সমালোচনাৰ কোনো প্ৰয়োজন নাই। ভাগৱত যে পঢ়িছে এইটোৱেই ডাঙৰ কথা। ভাগৱতৰ আসনত আসীন হৈ কোনোবা ব্যক্তিয়ে যে কৃষ্ণ গুণ আওৰাইছে তেওঁৰ জীৱনৰ কাৰণে সেইটোৱে এটা বিশেষ লাভ। অনেক যত্ন কৰিও জীৱনত কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে কোনোবাই, পৃথিৱীৰ সৰ্বোচ্চ সন্মানত কোনোবা ব্যক্তি গৈ অধিষ্ঠিত হ'ব পাৰে, কিন্তু তেওঁ ইচ্ছা কৰিলেই ভাগৱতৰ আসনত তেওঁ আসীন হ'ব নোৱাৰে। এগৰাকী ব্যক্তি ভাগৱতৰ আসনত আসীন হ'বলৈ হ'লে ঈশ্বৰ পুৰুষে তেওঁক প্ৰথমতে নিৰ্ণয় কৰি ল'ব লাগিব, মই তোমাৰ শ্ৰীমুখে মোৰ গুণ শুনিম। কাৰণ ঈশ্বৰ পুৰুষে ভক্তৰ পৰা একো দ্ৰব্য বস্তু আজিলৈকে বিচৰাৰ কোনো শাস্ত্ৰত উদাহৰণ নাই। ভগৱানে এটাই বিচাৰে যে মোৰ গুণখিনি কোনোবাই একান্ত চিত্তে গাওক। নিজ যশ গুণ প্ৰিয় হৰি, তেওঁৰ নিজৰ যশস্যা ভক্তৰ শ্ৰীমুখে শুনি ভাল পায় আৰু তাৰে তেওঁ মালা গাঁঠি পিন্ধে। ভকতে যতে ক গাৱে গুণনাম ছয়, তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময়। ভকতে যিমান ঈশ্বৰৰ গুণ গায় সেই প্ৰত্যেকটো গুণেই তেওঁ মালা হিচাপে, পুষ্পমালা হিচাপে পঞ্চবৰ্ণৰ বনমালা তেওঁ ডিঙিত পৰিধান কৰি থাকে। শাস্ত্ৰত এটা কথা বৰ্ণন কৰিছে যে ভগৱন্ত পুৰুষে যি পঞ্চবৰ্ণৰ বনমালা পৰিধান কৰে সেই বনমালাধাৰৰ দুটা বিশেষ বৈশিষ্ট্য আছে। ঈশ্বৰ পুৰুষৰ ডিঙিত থকা বনমালা ভাগৰ দুটা বিশেষ বিশিষ্টতা কি? তাৰে প্ৰথমটোৱে কৈছে যে সেই বনমালা ভাগ কণ্ঠৰ পৰা আপাদ পৰ্যন্ত চৰণলৈকে ওলমি থাকে। বাকী কোনো মালা, তেওঁতো আৰু অন্যান্য মালা পৰিধান কৰে,
পৰিধান নকৰে আচলতে মালাবোৰ নিজে ভগৱানৰ ডিঙিত পৰিধিত হৈ থাকে আমি মালা পিন্ধি থাকোঁ ভগৱানে নিপিন্ধে মালাবোৰ গৈ নিজে ভগৱানৰ শৰীৰত অলংকৃত হয় একেবাৰে কৌস্তৱমণিৰ পৰা প্ৰাৰম্ভ কৰি সাতখৰি হেমহাৰ বৈজন্তীমালা গজমুক্তাহাৰ ইত্যাদি তেওঁ পৰিধান কৰিছে তাৰ ভিতৰত বনমালা কণ্ঠৰ পৰা চৰণ পৰ্যন্ত আৰু দ্বিতীয় বৈশিষ্ট্য কি যে এই মালাধাৰৰ ফুলসমূহ এনেকুৱা সতেজ আজি ইয়াতে ফুলৰ মালা গাঁঠি দিয়া হৈছে এইবোৰ সতেজ হৈ থকা নাই ছিঙি অনা হ'ল সতেজ বুলি কেনেকৈ প্ৰমাণিত কৰিছে যে ভগৱন্ত পুৰুষৰ কণ্ঠত থকা সেই বনমালা ভাগৰ পুষ্পসমূহ ইমানেই সতেজ যে তাত অলিকুল ভোমৰাবিলাকে আহি সেই ফুলত ৰেণু পান কৰি থাকে এইটো দুদিনৰ বৈশিষ্ট্য ইয়াৰ অৰ্থ কি ইয়াৰ দুটা অৰ্থ আছে এক নম্বৰতে কি যে এই মালাসমূহ ভক্তসকলৰ শ্ৰীমুখে ওলোৱা নামৰ ফুল আৰু সেই নামৰ ফুল ভক্তিৰ সূত্ৰৰে তেওঁ মালা গাঁঠি থাকে গতিকে এই পুষ্পসমূহ যিহেতু ভক্তি পুষ্প এতেকে তাত ভকত ভ্ৰমৰাবিলাকে আহি পেলাই সেই পুষ্পৰ সুঘ্ৰাণ লৈ থাকে সেই অমৃত পান কৰি থাকে দ্বিতীয়তে কণ্ঠৰ পৰা ভক্তসকলৰ কণ্ঠৰ পৰা নিগৰিত হোৱা সেই নাম ভগৱানৰ দুখানি চৰণ চিন্তি আগবঢ়োৱা হয় সেইকাৰণে সেই মালাধাৰ কণ্ঠৰ পৰা চৰণ পৰ্যন্ত বিস্তাৰিত সম্পৰ্কিত হে বাপসকল আইসকল ভগৱন্ত পুৰুষে ভক্তসকলৰ শ্ৰীমুখে তেওঁৰ গুণানুকীৰ্তন যিহেতু সৰ্বদা শ্ৰৱণ কৰাৰ হাবিয়াস তেওঁৰ ইচ্ছা সেইকাৰণে মহাপুৰুষে ইয়াত লিখিছে যে কোনোবাই যদি কৃষ্ণ কথা গায় কৃষ্ণ কথা কয় তেওঁৰ পদত দোষ বিচাৰ কৰাটো ভকতৰ উচিত নহয় যি গাইছে গাইছে কৃষ্ণ গুণ বুলি আপোনালোকে তাক শুনিব পৰাৰ ক্ষমতা থাকিব লাগে এই বুলি শুনক যদি তাত আপোনাৰ কিবা গ্ৰহণ কৰিবলগীয়া কথা আছে গ্ৰহণ কৰক নাই যদি এৰি দিয়ক কিন্তু এই সাম্যকভাৱে এই কৃষ্ণ কথা এই বুলি গ্ৰহণ কৰক আৰু মহাপুৰুষেও এই বুলি কৈছে